সকলোকে পোহৰ ক্লাছেছলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত হিষ্টৰিকেল বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতবৰ্ষৰ সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে কিছু কথা লৈ আহিছোঁ। গতিকে পলম নকৰি আমি আৰম্ভ কৰিবলৈ লৈছোঁ। ভাৰতবৰ্ষৰ সংবিধানৰ আমি ইতিহাসক দুটা ভাগত আলোচনা কৰিব পাৰোঁ। এটা হৈছে কোম্পানী ৰুল আৰু এটা হৈছে ক্ৰাউন ৰুল। কোম্পানী ৰুল মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰু আৰম্ভ হৈছিল 1773 চনৰ পৰা চলি আছিল 1857 চনলৈ। আৰু ক্ৰাউন ৰুল মানে ব্ৰিটিছ চৰকাৰৰ ৰজাৰ বা ৰাণীৰ শাসন আৰু আৰম্ভ হৈছিল 1858 চনৰ পৰা 1947 চনলৈ। গতিকে এই কোম্পানী ৰুলৰ সময়ত আৰু ক্ৰাউন ৰুলৰ সময়ত কিছুমান আইন আহিছিল আৰু সেই আইনসমূহৰ জৰিয়তে ভাৰতবৰ্ষৰ সংবিধানৰ কিছু দিশৰ বিকাশ হৈছিল। গতিকে এইখিনিলৈ আগবঢ়াৰ আগতে আমি ইষ্ট ইণ্ডিয়া কোম্পানীৰ ব্ৰিফ হিষ্ট্ৰী বা চমু ইতিহাসৰ বিষয়ে জানি লোৱাটো ভাল হ'ব। কাৰণ 1773 চনতহে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন ভাৰতত প্ৰতিষ্ঠা হ'ল বুলি কোৱা হয়। কিন্তু তাৰ আগৰ সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰততনো কেনেকৈ আছিল বা ইষ্ট ইণ্ডিয়া কোম্পানীৰ গঠন কিদৰে হৈছিল সেই বিষয়ে কিছু কথা জানি ল'লে ভাল হ'ব। গতিকে পলম নকৰোঁ, তালৈ আগবাঢ়োঁ। ৰয়েল চাৰ্টাৰ 1600 এখন ব্ৰিটিছ পাৰ্লিয়ামেণ্টত গৃহীত হোৱা এখন আইন আৰু এই আইনখনৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। আৰু এই আইনখনত এটা কথা কোৱা হৈছিল যে কি ইষ্ট ইণ্ডিয়া কোম্পানীৰ সকলো সদস্যই এখন জেনেৰেল কোৰ্ট বা সাধাৰণ পৰিষদ গঠন কৰিব আৰু এই সাধাৰণ পৰিষদে জেনেৰেল কোৰ্টে কোৰ্ট অফ ডাইৰেক্টৰ্ছ এটা অনুষ্ঠান কোৰ্ট অফ ডাইৰেক্টৰ্ছ কি কৰিব প্ৰতিষ্ঠা কৰিব বা নিৰ্বাচিত কৰিব। আৰু কোৰ্ট অফ ডাইৰেক্টৰ্ছ তেওঁলোকে কোম্পানীৰ যিবিলাক কাম কাজ সেইবোৰ কি কৰিব চোৱা চিতা কৰিব। কোৰ্ট অফ ডাইৰেক্টৰ্ছ ৱাজ ৰেছপনচিবল ফৰ মেনেজমেণ্ট অফ কোম্পানী এফেয়াৰ্ছ। অৰ্থাৎ কোম্পানীৰ যিবিলাক কাম আছে কামবিলাকৰ পৰিচালনাৰ দায়িত্ব কাক দিয়া হৈছিলে? কোৰ্ট অফ ডাইৰেক্টৰ্ছ। কোৰ্ট অফ ডাইৰেক্টৰ্ছ কেনেকৈ গঠন হ'ব? ৰয়েল চাৰ্টাৰ কৈছে যে কি ইষ্ট ইণ্ডিয়া কোম্পানীৰ সকলো সদস্যই এখন সাধাৰণ পৰিষদ বা জেনেৰেল কোৰ্ট গঠন কৰিব আৰু সেই জেনেৰেল কোৰ্টৰ সদস্যসকলে কোৰ্ট অফ ডাইৰেক্টৰ্ছ নিৰ্বাচিত কৰিব। ইয়াৰ লগতে ৰয়েল চাৰ্টাৰ 1600 ইষ্ট ইণ্ডিয়া কোম্পানীক ল' মেকিং পাৱাৰ সেইটোও প্ৰদান কৰে। ল' মেকিং পাৱাৰ মানে ইয়াত দুটা কথা সোমাই থাকে, ল' মেকিং পাৱাৰ আৰু পানিছমেণ্ট। লেজিছলেটিভ পাৱাৰ বুলি কোৱা হয়। লেজিছলেটিভ পাৱাৰ দিয়া হৈছিলে আৰু সেই লেজিছলেটিভ পাৱাৰৰ দুটা কথা সোমাই আছিলে, এটা হৈছে ল' মেকিং আৰু এটা হৈছে পানিছমেণ্ট। অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত আহি পেলাই যিবোৰ তেওঁলোকৰ টেৰিটৰী বা ঘাটি প্ৰতিষ্ঠা কৰিব সেই ঘাটিসমূহৰ বাবে তেওঁলোকে আইন প্ৰস্তুত কৰি ল'ব পাৰিব আৰু এই আইনসমূহ যদি কোনোবাই ভংগ কৰে বা ভংগ কৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে সেইসকলক শাস্তিৰ ব্যৱস্থা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কৰিব। এই ৰয়েল চাৰ্টাৰ মতে ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হ'ল আৰু ইষ্ট ইণ্ডিয়া কোম্পানী আহি পেলাই ভাৰতবৰ্ষত 1606 চনত প্ৰথমতে তেওঁলোকে আহি পেলাই পালেহি, পদাৰ্পণ কৰিলেহি। আৰু কোৱা হয় যে গুজৰাটৰ চুৰাটত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথম তেওঁলোকে পদাৰ্পণ কৰিছিল। আৰু পৰৱৰ্তী পৰ্যায়ত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মাদ্ৰাছ চুৰাটত কি কৰিছিলে? প্ৰথমতে দুটা ঘাটি প্ৰতিষ্ঠা কৰিছিলে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত লাহে লাহে মাদ্ৰাছ, বম্বে আৰু কলকাতা তেওঁলোকৰ এই ঠাইসমূহত মূল ঘাটি প্ৰতিষ্ঠা কৰে। ইয়াৰ পাছত আকৌ এখন চাৰ্টাৰ আহিল, ব্ৰিটিছ পাৰ্লিয়ামেণ্টত গৃহীত হোৱা এখন আইন আৰু সেই চাৰ্টাৰখন গৃহীত হৈছিল 1661 চনত। সেই 1661 চনৰ যিখন চাৰ্টাৰ এক্ট, সেই চাৰ্টাৰ এক্টখনে ইষ্ট ইণ্ডিয়া কোম্পানীক অধিক ক্ষমতা প্ৰদান কৰিছিল আৰু 1661 চনৰ যিখন চাৰ্টাৰ এক্ট, সেই চাৰ্টাৰ এক্টৰ জৰিয়তে মাদ্ৰাছ, বম্বে আৰু কলকাতা এই ঘাটিসমূহত গভৰ্ণৰ নিযুক্তি ব্যৱস্থা কৰা হৈছিল। ইয়াৰ পাছতে আৰু এখন এক্ট আহিছিল 1726 চনত। ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত থকাৰ সময়ত ব্ৰিটিছ পাৰ্লিয়ামেণ্টত গৃহীত হৈছে আইনখনো। সেই আইনখনৰ জৰিয়তে বম্বে, মাদ্ৰাছ আৰু কলকাতাত এটা ইউনিফৰ্ম জুডিচিয়েল ষ্ট্ৰাকচাৰ প্ৰতিষ্ঠা কৰা হৈছিল। আৰু ইয়াত কোৱা হৈছে accordingly 1 mayor and 9 other members court
টু লুক আফটাৰ দ্য জুডিচিয়েল এফেয়াৰ্ছ। চ' ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিবোৰ ন্যায়িক কাৰ্য আছে সেই ন্যায়িক কাৰ্যবিলাক চোৱা চিতা কৰিবৰ কাৰণে অৰ্থাৎ বম্বে, মাদ্ৰাছ আৰু কলকাতাত কি কৰা হ'ল, এজনকৈ মেয়ৰ আৰু 9জন অন্য সদস্যক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হ'ল। তদুপৰি এই আইনখনৰ জৰিয়তে আৰু এটা পৰিৱৰ্তন অনা হ'ল। আগতে লেজিছলেটিভ যিটো পাৱাৰ মানে দুটা কথা সোমাইছিল, কৈছোৱেই, ল মেকিং পাৱাৰ আৰু পানিছমেণ্ট। চ' এই লেজিছলেটিভ পাৱাৰটো আগতে আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত, কিন্তু এই আইনখনৰ জৰিয়তে যিটো লেজিছলেটিভ পাৱাৰ, সেই লেজিছলেটিভ পাৱাৰটো বম্বে, মাদ্ৰাছ আৰু কলকাতাৰ তেওঁলোকৰ যিবোৰ প্ৰেচিডেঞ্চিছ আছিলে বা ছেটেলমেণ্টছ আছিলে সেইবিলাকৰ গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হয়। আৰু এই ব্যৱস্থাখিনি, এই যিখিনি 1726 চনত যিখিনি পৰিৱৰ্তন অনা হৈছিল, এই পৰিৱৰ্তনখিনি পৰৱৰ্তী পৰ্যায়ত ৰেগুলেটিং এক্ট অহাৰলৈকে সেই পৰিৱৰ্তনখিনিৰ মতেই ব্ৰিটিছৰ প্ৰশাসন ইষ্ট ইণ্ডিয়া কোম্পানীৰ এডমিনিষ্ট্ৰেশ্যন ভাৰতবৰ্ষত পৰিচালিত হৈ আছিল। চ' 1773 ৰেগুলেটিং এক্ট আহিলে। 1726ৰ পাছত 1773 গৈ পেলাই ৰেগুলেটিং এক্ট আহিলে। তাৰ মাজৰ সময়ত কিন্তু কিছুমান গুৰুত্বপূৰ্ণ ঘটনা ইষ্ট ইণ্ডিয়া কোম্পানীৰ ক্ষেত্ৰত সংঘটিত হয়। যেনেকৈ 1757 চনত পলাচী যুদ্ধ হ'ল। পলাচী যুদ্ধ ভাৰতবৰ্ষৰ ইতিহাসৰ বাবে এটা গুৰুত্বপূৰ্ণ যুদ্ধ বা বিষয়। ইয়াৰ পাছতে আৰু এখন যুদ্ধ হ'ল, সেইখন হৈছে বেটল অফ বক্সাৰ। বেটল অফ বক্সাৰ হৈছিল 1665 চনত, আৰু ইয়াত ইষ্ট ইণ্ডিয়া কোম্পানী, বেটল অফ বক্সাৰত ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ভাৰতবৰ্ষৰ কেইজনমান ৰজা, বলৱন্ত সিং, মীৰ কাছিম, শ্বাহ আলম, চুজাউদ্দৌলা, এওঁলোকৰ মাজত সংঘটিত হৈছিল। আৰু এই বেটল অফ বক্সাৰ পাছত এখন চুক্তি হৈছিল, সেই চুক্তিখন হৈছে এলাহাবাদ চুক্তি। আৰু এই এলাহাবাদ চুক্তি স্বাক্ষৰ কৰি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেংগল, বিহাৰ আৰু উৰিষ্যাৰ দিৱানী ৰাইটছ লাভ কৰিছিল। দিৱানী ৰাইটছ মানে দুটা কথা সোমাই আছে দিৱানী ৰাইটছৰ ক্ষেত্ৰত। এটা হৈছে ৰেভিনিউ কালেকশ্যন আৰু এটা হৈছে চিভিল জাষ্টিছ। গতিকে ৰেভিনিউ কালেকশ্যন মানে ৰাজহ সংগ্ৰহ, অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেংগল, বিহাৰ আৰু উৰিষ্যা ইয়াৰ পৰা ৰাজহ সংগ্ৰহ কৰিবৰ কাৰণে অধিকাৰ লাভ কৰিছিল বক্সাৰ যুদ্ধৰ পাছত হোৱা এলাহাবাদ চুক্তিৰ জৰিয়তে। আৰু এই সময়খিনিত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যথেষ্ট পৰিমাণে ভাৰতবৰ্ষত লুটপাট আৰম্ভ কৰে, তেওঁলোকে কৰাপশ্যন আৰম্ভ কৰে, আৰু তেওঁলোকে ভাৰতবৰ্ষত সংগৃহীত যিসমূহ ৰাজহ, সেই ৰাজহসমূহ ব্ৰিটিছ চৰকাৰক নজনোৱাকৈ তেওঁলোকে নিজৰ ব্যক্তিগত পকেটত তেওঁলোকে ভৰাইছিল। ব্যক্তিগত সম্পত্তি তেওঁলোকে আহৰণৰ ক্ষেত্ৰত গুৰুত্ব দিছিল। আৰু এই দিশটো ব্ৰিটেইনৰ যি পাৰ্লিয়ামেণ্ট, তাতো কি হৈছিল, আলোচনা হৈছিল। এডমাণ্ড বাৰ্কে তেনেকৈ ব্ৰিটিছৰ সেই সময়ত ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ মেম্বাৰ, তেওঁলোকে কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানীক বৰ বেয়াকৈ তেওঁলোকে সমালোচনা কৰা দেখিবলৈ পোৱা যায়। আৰু তেওঁলোকে চিন্তা কৰি আছিল যে কি ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত নিয়ন্ত্ৰণ কিছু পৰিমাণে লগোৱাটো উচিত। আৰু ঠিক তেনেকুৱা এটা পৰিৱেশৰ সময়তে 1772 চনত ৱাৰেন হেষ্টিংছ বেংগলৰ গভৰ্ণৰ হয়। আৰু বেংগলৰ গভৰ্ণৰ হোৱাৰ পাছত ৱাৰেন হেষ্টিঙে কি কৰিলে, সমগ্ৰ বেংগলতেই, প্ৰথমতে আছিলে কলকাতাত তেওঁলোকৰ আছিলে ঘাটি প্ৰতিষ্ঠা কৰিছিলে। কলকাতাতে তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যন চলি আছিলে আৰু শাসন চলি আছিলে। আৰু ৱাৰেন হেষ্টিংছ হোৱাৰ পিছত সমগ্ৰ বেংগললৈ তেওঁলোকৰ শাসনৰ সম্প্ৰসাৰণ ঘটালে। আৰু ৱাৰেন হেষ্টিঙে গৈ পেলাই ব্ৰিটিছ পাৰ্লিয়ামেণ্টত তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰণে লোন বিচাৰিলে। তাত কোম্পানীৰ কাম কাজবিলাক চোৱা চিতা কৰিবৰ কাৰণে লোন দৰকাৰ হৈছে বুলি পেলাই ৱাৰেন হেষ্টিঙে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ ওচৰলৈ গৈ পেলাই লোন বিচাৰিছিলে। চ' গতিকে এইখিনি সময়ত ব্ৰিটিছ চৰকাৰে ইষ্ট ইণ্ডিয়া কোম্পানীক হস্তক্ষেপ কৰিবৰ কাৰণে, তেওঁলোকক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে অলপ সুবিধা পালে। আৰু সুবিধা পাই লৈ পেলাই তাৰপিছত ইষ্ট ইণ্ডিয়া কোম্পানীক ৰেগুলেট কৰিবলৈ, তেওঁলোকক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে 1773 চনত কি কৰিলে, ৰেগুলেটিং এক্ট তেওঁলোকে লৈ আহিলে। আৰু এই ৰেগুলেটিং এক্টৰ সময়তেই বা সেই পৰ্যায়তেই ৱাৰেন হেষ্টিঙক বেংগলৰ গভৰ্ণৰ হিচাপে এপইণ্টমেণ্ট কৰা হ'ল। আৰু ৰেগুলেটিং এক্টত কোনবোৰনো বিষয় আনিছিল, ইয়াৰ যিবোৰ
বৈশিষ্ট্য, সেই বৈশিষ্ট্যসমূহৰ বিষয়ে আমি পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিম। আৰু অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সময়ত যিবোৰ আইন বিকাশ ঘটিছিল আৰু ব্ৰিটিছৰ ৰজাৰ বা ৰাণীৰ শাসনৰ সময়ত যিবোৰ আইনৰ বিকাশ ঘটিছিল, সেই আইনসমূহৰ বিষয়ে আমি পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'সমূহত লাহে লাহে আলোচনা কৰি থাকিম। আৰু আজিলৈ ইয়াতে সামৰিছোঁ। এটা কথা কৈ দিওঁ যে কি এই ভিডিঅ'টি যদি চাই থকাসকলে উপযোগী হৈছে বুলি যদি ভাবিছে, তেওঁলোকৰ সহায়ক হৈছে বুলি ভাবিছে, তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। কাৰণ ছাবস্ক্ৰাইব কৰিলেহে তেতিয়া পৰৱৰ্তী পৰ্যায়ত আৰু নতুন নতুন ভিডিঅ' পাই থাকিব। আৰু এই ইয়াত কোৱা যিবোৰ কথা আছে, একচুৱেলি এই গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ইণ্ডিয়ান গভৰ্ণমেণ্ট পলিটিক্সৰ যিখন পেপাৰ আছে, পেপাৰখনৰ কাৰণেও প্ৰয়োজনীয়। লগতে আৰু যিসকলে কম্পিটিটিভ এক্সাম দিম বুলি ভাবিছে, গতিকে এই কম্পিটিটিভ এক্সাম দিম বুলি ভবাসকলৰ কাৰণেও সুবিধাজনক হ'ব। মই আইনবিলাকৰ বিষয়ে আলোচনা কৰিম ভালকৈ। গতিকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু নটিফিকেশ্যন বেলটো ক্লিক কৰি দিব, পাছলৈ যাতে ভিডিঅ'বোৰ আহি থাকিলে গম পাই থাকে। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।